চাওক আমাৰ প্ৰথম কথা হৈছে যে 1971 চনৰ 25 মাৰ্চ তাৰিখৰ পিছত অসমত প্ৰৱেশ কৰা যিকোনো অবৈধ বিদেশী অসমত থাকিব নোৱাৰিব। আৰু 1971 চনৰ 25 মাৰ্চ তাৰিখৰ পূৰ্বৰ যিসকল লোক তেওঁ হিন্দু হওক মুছলমান হওক সকলো 71 চনৰ 25 মাৰ্চ তাৰিখৰ পূৰ্বৰ সকলোখিনি লোকে ভাৰতীয় নাগৰিক আৰু তেওঁলোকক আমি সমান মৰ্যাদা আৰু সমান অধিকাৰ দিব লাগিব। আজি যোৱা 2-3 দিন ধৰি আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমি টেলিফোনত খবৰ পাই আছোঁ যে কিছু সংখ্যক লোকক আৰক্ষীয়ে আটক কৰি আছে বিদেশীৰ নামত। আমি আৰক্ষী কৰ্তৃপক্ষক অসম চৰকাৰক বা ভাৰত চৰকাৰক আমি আহ্বান কৰোঁ, যিসকল অবৈধ বিদেশী আপোনালোকে তেওঁলোকক ধৰক, আমাৰ কোনো আপত্তি নাথাকিব, আমি সহযোগ কৰিম। কিন্তু বিদেশীৰ নামত কোনোবা এজন স্বদেশী লোকক হাৰাশাস্তি কৰে যদি সেয়া কিন্তু মানি লোৱা নহ'ব। নিৰ্বাচন আহি আছে, অতদিন আপোনালোকে পাহৰি আছিলে, এতিয়া নিৰ্বাচন আহি আছে, এতিয়া আপোনালোকৰ নাটক আৰম্ভ হৈছে। গতিকে এই ধৰণৰ যদি সংখ্যালঘু মুছলিম মানুহক টাৰ্গেট কৰি বিদেশীৰ নামত পুনৰাই যদি ৰাজ্যখন উত্তপ্ত কৰিব বিচাৰে, তেতিয়া কিন্তু আমি হাত সাবটি বহি নাথাকোঁ। আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলনৰ কাৰ্যসূচী ল'বৰ কাৰণে বাধ্য হ'ম। আমি চৰকাৰক পুনৰাই আহ্বান কৰোঁ যে 1971 চনৰ 25 মাৰ্চ তাৰিখৰ পিছত অসমত প্ৰৱেশ কৰা হিন্দু হওক মুছলমান হওক অবৈধ বিদেশীক আপোনালোকে চিনাক্তকৰণ কৰি তেওঁলোকক কৰায়ত্ব কৰি ভাৰতবৰ্ষৰ সীমান্ত পাৰ কৰি বাংলাদেশ নহয় আমেৰিকাত পঠিয়াই দিলেও আমাৰ কোনো আপত্তি নাই, আমি সহযোগ কৰি গৈ থাকিম। কিন্তু বিদেশী চিনাক্তকৰণৰ নামত, বিদেশী খেদাৰ নামত স্বদেশী মানুহক থানাত আটক কৰি ৰাখা, এই কথাটো কোনোপধ্যে মানি লোৱা নহ'ব। আজি আমি খবৰ পোৱা মতে গুৱাহাটী মহানগৰৰ পৰা, লখিমপুৰৰ পৰা, বিভিন্ন ঠাইৰ পৰা বিভিন্নজন লোকক আটক কৰা হৈছে। তেওঁলোকৰ নাম NRCত আছে। তেওঁলোকৰ নামত কোনো ফৰেনাৰ্ছ ট্ৰাইব্যুনেলতে কোনো ধৰণৰ গোচৰ পেণ্ডিঙো নাই বা তেওঁলোকক বিদেশী হিচাপে তেওঁলোকক কোনো ধৰণৰ ডিক্লেয়াৰো কৰা নাই। দলগাঁৱতো 7 জনক ধৰা হৈছে বুলি আমি খবৰ পালোঁ। গতিকে চৰকাৰক আমি আহ্বান কৰোঁ, আপোনালোকে যিসকলক ধৰিছে আপোনালোকে এটা স্পষ্টীকৰণ দিয়ক যে কোনজন ব্যক্তিক কোনটো ফৰেনাৰ্ছ ট্ৰাইব্যুনেলে বিদেশী হিচাপে ডিক্লেয়াৰ কৰিছে, তেওঁ কিমান তাৰিখে বিদেশী হিচাপে ডিক্লেয়াৰ কৰিছে, এই কথাটো আপোনালোকে ডিক্লেয়াৰ কৰক। আৰু অন্যথাই আজি যিবিলাক মানুহক আটক কৰা হৈছে সেই পৰিয়ালসমূহ আমাৰ আজিৰ তাৰিখত যি এটা আতংকময় পৰিৱেশত আছে, এই আতংক দূৰ কৰিব লাগিব চৰকাৰে। গতিকে চৰকাৰে যদি সঠিকভাৱে এই গোটেই বিষয়টো টেকেল নকৰে, তেতিয়াহ'লে আমি ৰাইজৰ দলৰ ফালৰ পৰা আমি এক বৃহৎ আকাৰে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ল'বৰ কাৰণে আমি বাধ্য হ'ম। আমাৰ কথা আমি আকৌ কৈ আছোঁ যে আমি বিদেশীৰ পক্ষত নাই, কিন্তু কোনো স্বদেশীক বিদেশী চিনাক্তকৰণ বা বিদেশী খেদাৰ নামত অত্যাচাৰ কৰিব, নিৰ্যাতন কৰিব, চৰকাৰী পৃষ্ঠপোষকতাত বা চৰকাৰী পুলিচে তেওঁলোকক আটক কৰি গোটেই নিশা ৰাখি থ'ব, গোটেই দিনভৰ তেখেতসকলক থানাত আবদ্ধ কৰি ৰাখিব, পুলিচৰ আৰক্ষী ছাউনীত ৰাখি থ'ব, এনেকুৱা ধৰণৰ কামবিলাক কৰিব দিয়া নহ'ব। গতিকে চৰকাৰে যিসকলক আটক কৰি আছে তেওঁলোকৰ স্পষ্টীকৰণ দিয়ক যে তেওঁলোক সঁচাকৈ বিদেশী নে আচলতে স্বদেশী হয়। আমি গম পোৱা মতে ডিটেনশ্যন কেম্পত দিন অতিবাহিত কৰি অহা লোককো আবদ্ধ কৰি আছে। মাননীয় উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা দিছে, যিসকল লোক ডিটেনশ্যন কেম্পত আবদ্ধ হৈ থাকে তেওঁলোকক 2 বছৰ অতিক্ৰম কৰাৰ পিছত তেওঁলোকক মুকলি কৰি দিব লাগিব। তো মুকলি কৰি দিয়াৰ পিছত আকৌ কিয় তেওঁলোকক আবদ্ধ কৰি থকা হৈ আছে? বাংলাদেশৰ লগত কিবা প্ৰত্যাৱৰ্তন চুক্তি কৰা হৈছে নেকি? বিদেশী প্ৰত্যাৱৰ্তন কৰা চুক্তি হৈছে নেকি? যদি হৈছে সেই কথাও ৰাজহুৱা কৰিব লাগে। আৰু যিসকল ডিক্লেয়াৰ্ড ফৰেনাৰ আছে তেওঁলোকক বাংলাদেশ চৰকাৰক গতাই দিয়া হওক। কিন্তু এই মানুহবিলাকক ধৰি নি মানৱতা খৰ্ব কৰি ৰাতিৰ আন্ধাৰত ক'ৰবাত নি পেলাই দিব, ৰাতিৰ আন্ধাৰত বৰ্ডাৰ পাৰ কৰি থৈ আহিব, কোনোবাই গুলিয়াই মাৰিব, কোনোবাই লাঠিৰে কোবাব, তেনেকুৱা ধৰণৰ পৰিৱেশ এটা কৰিবৰ কাৰণে কোনোপধ্যে দিয়া নহ'ব। এই কথা স্পষ্ট। আৰু এই কথা আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আমি জনাই দিছোঁ।